নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান ৰিজনিংৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ সলভ কৰি থৈ আহিব পাৰে। আৰু এটা কথা ইয়াতে আমি জনাই থওঁ, যদি আপোনালোকৰ APSC গ্ৰেড 4 ক্লাছ 6, 7 আৰু 8ৰ সিলেবাসৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চনসমূহ লাগে তেতিয়াহ'লে কেৱল 99 টকা পেমেন্ট কৰি আপোনালোকে লৈ ল'ব পাৰিব। তো আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দেখিছে 8133840965 এই নাম্বাৰটোত হোৱাটছআপত মেছেজ দিব বা এই নাম্বাৰটোত জিপে আছে, আপোনালোকে 99 টকা জিপে কৰি স্ক্ৰীনশ্বটটো হোৱাটছআপত পঠাই দিলে আমি গোটেই PDF খিনি আপোনালোকক সেন্ড কৰি দিম। ঠিক আছে, তো সোনকালে আপোনালোকে মেছেজ কৰিব। এতিয়া আমি কোৱেশ্চনখিনি চাওঁ। তো ফাৰ্স্ট কোৱেশ্চনটো চাওক কি দিছে। যদি জানুৱাৰীৰ 1 তাৰিখে শুক্ৰবাৰ হয়, লিপ ইয়েৰত মাৰ্চ মাহৰ প্ৰথম দিনা কি বাৰ হ'ব? ইফ জানুৱাৰী 1st ইজ ফ্ৰাইডে, হোৱাট টাইম ইজ দ্য ফাৰ্ষ্ট ডে অফ মাৰ্চ ইন এ লিপ ইয়েৰ? কুৱেশ্যনটো ভালকৈ চাব, এইটো কেলেণ্ডাৰ ৰিজনিঙৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু এনে ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে। কেলেণ্ডাৰ ৰিজনিংটো প্ৰতিটো এক্সামত আপোনালোকৰ আসাম গভৰ্ণমেণ্ট হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে যিবিলাক এক্সাম ওলায় প্ৰতিটো এক্সামতে কিন্তু এইটো ইম্পৰ্টেণ্ট হয়। তো আপোনালোকে যদি আগন্তুক বেলেগ কিবা এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে এইবিলাক কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, তো প্ৰথম কুৱেশ্যনটোত কি কৈছে যে আজি যদি জানুৱাৰীৰ 1 তাৰিখে শুক্ৰবাৰ হয় তেতিয়াহ'লে লিপ ইয়েৰত মাৰ্চৰ ফাৰ্ষ্ট মানে প্ৰথম 1 মাৰ্চ তাৰিখে কি বাৰ হ'ব? তো এতিয়া আমি 1 জানুৱাৰীৰ পৰা 1 মাৰ্চলৈকে কিমান দিন আছে প্ৰথমতে সেইটো উলিয়াই ল'ব লাগিব। 1 জানুৱাৰীৰ পৰা 1 মাৰ্চলৈকে কিমান দিন আছে সেইটো আমি প্ৰথমতে উলিয়াম। ঠিক আছে, তাৰপিছত নেক্সট ষ্টেপটো আপোনালোকক কৈ আছোঁ। তো আমি যদি চাওঁ জানুৱাৰী মাহত কিমান দিন থাকে, জানুৱাৰী মাহত যদি আমি চাওঁ 31 দিন থাকে, হ'লনে? 31 ডে। তাৰপিছত ফেব্ৰুৱাৰী মাহত যদি আমি চাওঁ, হ'লনে? ফেব্ৰুৱাৰী মাহত যদি আমি চাওঁ তেতিয়াহ'লে ফেব্ৰুৱাৰী মাহত যিহেতু ইয়াত লিপ ইয়েৰ বুলি কৈছে, নৰ্মেলি আমি জানো ফেব্ৰুৱাৰী মাহত 28 দিন থাকে, কিন্তু ইয়াত লিপ ইয়েৰ কোৱাৰ লগে লগে এইটো হৈ যাবগৈ 29 দিন। হ'ল ফেব্ৰুৱাৰী মাহত হ'ল 29 দিন। আৰু 1 মাৰ্চৰ কথা যিহেতু কৈছে 1 মাৰ্চটো আমি ইয়াত নধৰোঁ, কাউণ্ট নকৰোঁ। ঠিক আছে, কাৰণ 1 জানুৱাৰীৰ পৰা 1 মাৰ্চৰ মাজতহে কৈছে, সেইকাৰণে অকল জানুৱাৰীটো ধৰিম আৰু ফেব্ৰুৱাৰী 29 দিনটো ইয়াত কাউণ্ট কৰিম। তেতিয়া টোটেল যদি আমি চাওঁ, টোটেল বা মুঠ দিন কিমান দিন হ'ল? 9 একে 10 শূন্য কৰিলে 1, 3 2 5 1 6, টোটেল কিমান দিন হ'ল? 60 ডেইজ। হ'ল টোটেলটো আমি এই ছাইডত লিখি লৈছোঁ 60 দিন। ঠিক আছে, 60 ডেইজ। এতিয়া ইয়াৰ পৰাই গোটেই এই 60ৰ পৰাই আমাৰ গোটেই এনচাৰটো উলিয়ামগৈ আমি। কেনেকৈ উলিয়াম চাওক। তো আমি যিমানটো দিন পালোঁ ন, সেই দিনটোক হাতেৰে হৰণ কৰিম। এতিয়া আমি 60 কিহেৰে হৰণ কৰিম? হাতেৰে হৰণ কৰিম। হাতেৰে হৰণ কৰাৰ কাৰণটো এইটো যে আমাৰ এসপ্তাহত কিমান দিন থাকে? 7 দিন থাকে। চ' হাতেৰে যদি হৰণ কৰোঁ আমি 7 8 গুণ কিমান হ'বগৈ? 56 হ'বগৈ, 56। বাকী থাকিলে কিমান? 4। হ'ল। এতিয়া এই যে বাকী থাকিলে 4, এই 4টোৱে আমাক এনচাৰটো উলিয়াবগৈ। ঠিক আছে, 4টোৱে আমাৰ এনচাৰটো দিবগৈ। তো আমাৰ জানুৱাৰী 1 তাৰিখে কি বুলি কৈছিলে? শুক্ৰবাৰ হয় ন। তো এই শুক্ৰবাৰৰ পৰা 4 দিন প্লাছ কৰি দিম। কি কৰি দিম আমি? 4 দিন প্লাছ কৰি দিম। তো এদিন প্লাছ কৰিলে হ'বগৈ শনিবাৰ, 2 দিন প্লাছ কৰিলে হ'ব দেওবাৰ, 3 দিন প্লাছ কৰিলে হ'ব সোমবাৰ আৰু 4 নম্বৰ দিনত হ'বগৈ মঙলবাৰ। ঠিক আছে, 4 দিন বাৰত হ'বগৈ মঙলবাৰ। তো আমাৰ যিটো এনচাৰ সেইটো হ'বগৈ অপশ্যন এ। ঠিক আছে, মঙলবাৰ। বুজি পাইছে? যদি জানুৱাৰী 1 তাৰিখে শুক্ৰবাৰ হয়, লিপ ইয়েৰত মাৰ্চ মাহৰ প্ৰথম দিনাখনি মঙলবাৰ হ'ব। খেলিমেলিটো লগা নাই? তো এইবিলাক কুৱেশ্যন খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, আপোনালোকে ভালকৈ চাই যাব। নেক্সট কুৱেশ্যনটো চাওঁ তেতিয়া আমি। নেক্সট কুৱেশ্যনটো কি দিছে চাওক। ইফ ইট ৱাজ ৱেডনেছডে বিফৰ য়েষ্টাৰডে, ৱেন উইল বি ছানডে? যদি যোৱাকালি আগৰ দিনা বুধবাৰ আছিল তেনেহ'লে দেওবাৰ কেতিয়া হ'ব? এইটো এটা খুব ইণ্টাৰেষ্টিং কুৱেশ্যন হয়, ভালকৈ চাব কেনেকৈ কৰিব লাগিব। যোৱাকালিৰ আগৰ দিনা কি কৈছে? বুধবাৰ আছিল। ভালকৈ চাব, যোৱাকালিৰ আগৰ দিনা কি বাৰ আছিল? বুধবাৰ হয়নে? যোৱাকালিৰ আগৰ দিনা বুধবাৰ আছিল। তেতিয়া যোৱাকালি কি বাৰ হ'ব? বুধবাৰৰ পিছত কি বাৰ আহে? বৃহস্পতিবাৰ। হ'লনে? তো যোৱাকালি হ'ব বৃহস্পতিবাৰ। এতিয়া আজি কি বাৰ হ'ব? যোৱাকালি যদি বৃহস্পতিবাৰ আছিল, আজি হ'বগৈ শুক্ৰবাৰ। হয়নে নহয়? আজি হ'ব শুক্ৰবাৰ। কাইলৈ হ'ব কি বাৰ? কাইলৈ হ'ব শনিবাৰ। হয়নে নহয়? কাইলৈ শনিবাৰ হ'ব আৰু পৰহি হ'ব দেওবাৰ। ঠিক আছে, পৰহি কি বাৰ হ'ব? পৰহি হ'ব দেওবাৰ। এতিয়া আমাক এইটোৱে সুধিছে যে দেওবাৰ কেতিয়া, হয়নে নহয়? দেওবাৰ কেতিয়া হ'ব? চ' এইটো হৈ যাব পৰহি। অপশ্যন চিটো ইয়াতে কাৰেক্ট এনচাৰ হ'ব। এইটো ইমান টান নহয়, একেবাৰে উজু। এনেকৈ আপোনালোকে এটা লিখি ল'লেও পাৰিব বা মুখতে এইটো এনচাৰটো উলিয়াব পাৰিব, হয়নে নহয়? চ' আগবাঢ়িব পাৰোঁ নেক্সট কুৱেশ্যনটোলৈ।
নেক্সট কোৱেশ্চনটো চাওক কি কৈছে ZEBRA জেব্ৰা এই শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন সজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰ দুটা বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান কিমান নম্বৰত পৰিব If the word zebra is written in an alphabetical order how many numbers will the first and last two letters of the new arrangement fall in alphabetical order তো জেব্ৰা যেটো word আছে ZEBRA জেব্ৰা এই wordটোক যদি আমি alphabetical order সজাও মানে a টো আগত আহিব b তাৰ পিছত c d এনেকৈ আমি যদি সজাবলৈ যাওঁ তো প্ৰথমতে a আহিলে হল তাৰ পিছত b আছে b আহিলে c d নাই তাৰ পিছত e আছে তো তেনেকৈ যদি আমি চাওঁ e ৰ পিছত ডাইৰেক্ট r বহিব আৰু লাষ্টত z বহিব হল এটো হ'বগে আমাৰ নিউ word a b e r z এতিয়া যদি আমি চাওঁ a টো আহে 1 নম্বৰত আৰু z টো আহে 26 নম্বৰত তো আমাৰ 1 আৰু 26 হ'ব কাৰেক্ট আনসাৰ অপচন a টো হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে alphabetical order যদি হৈ যাও প্ৰথমটো হ'ব 1 নম্বৰ আৰু z টো 26 নম্বৰ হল নেক্সট কোৱেশ্চনটো চাওঁ তেতিয়া কি কৈছে যদি RATIONLISATION ৰেচনেলাইজেচন শব্দটো বৰ্ণমালাৰ ক্ৰম অনুযায়ী সজোৱা হয় তেন্তে কোনটো আখৰ প্ৰথম আখৰটোৰ আটাইতকৈ দূৰত থাকিব মানে কোনটো আখৰ প্ৰথম আখৰটোৰ পৰা একদম লাষ্টত থাকিব if the word rationalization is arranged in alphabetical order which letter will be farthest from the first letter তো আমি এই wordটোক যদি alphabetical order সজাবলৈ যাওঁ প্ৰথমতে কি আহিব চাওক a দুটা আছে সো দুটা a লিখি লৈছো তাৰ পিছতে চাওক i তিনটা আছে হয়নে তো তিনটা i লিখি লৈছো তাৰ পিছত যদি আমি চাওঁ l আছে হল তাৰ পিছত n দুটা আছে চাই লব আপোনালোকে তাৰ পিছত যদি চাওঁ আমি o দুটা আছে আৰু তাৰ পিছত r এটা আছে তাৰ পিছত s তাৰ পিছত t দুটা আছে হল এতিয়া প্ৰথম লেটাৰটো হৈছে কে a আৰু লাষ্টৰ লেটাৰটো হৈছে t তো আমাক এটো হদিছে যে প্ৰথম আখৰটোৰ পৰা আটাইতকৈ দূৰত কি থাকিব তো এটো হৈছে t থাকিব অপচন ইয়াৰ ভিতৰত d টো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে বেলেগ একো কোৱেশ্চন নাই বেলেগ একো আপোনালোকৰ প্ৰবলেম নাই খালি কোৱেশ্চনটো ভালকে পঢ়ি চাব কোৱেশ্চনটো যদি এবাৰ বুজি পাই যায় লগে লগে আপোনালোকে সলিউশনটো কৰিব পাৰিব হলনে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি দিছে ACCOMODATION accommodation এই শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি which of the following words cannot be formed from the word accommodation এতিয়া accommodationত যিমান কিটা লেটাৰছ আছে ন ACCOMODATION এই লেটাৰ কিটাৰে কোনটো শব্দ গঠন কৰিব নোৱাৰি চাৰিটা অপচনৰ ভিতৰত তো আমি যদি চাওঁ কমনৰ গোটেই কিটা লেটাৰ accommodationত আছে তো এটো পাৰিম কমিটৰটো পাৰিম হয়নে তাৰ পিছতে যদি আমি চাওঁ কামান কি CONNAND কানাণ্ডটো পাৰিম কিন্তু কমোড এই যে কমোডটো দিছে এই ওয়ার্ডটো আমি বনাব নোৱাৰো কেলে বনাব নোৱাৰো চাওক ইয়াতে যেটো ই আছে ন এই কমোডত যেটো ই আছে সেই একমোডেশনৰ গোটেই ওয়ার্ডটোতে চাওক এই ই লেটাৰটো নাই সেই ই থকাৰ কাৰণে আমি এই ওয়ার্ডটো কমোড ওয়ার্ডটো বনাব নোৱাৰো সো ইয়াৰে অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব বুজি পালে এনে ধৰণে আপোনালোকে সিলেক্ট কৰিব বাছিব লাগিব যে কেনেকৈ আমি কোনটো ওয়ার্ড ইয়াতে কোনটো লেটাৰ ইয়াত নাই হেতু বাছিম আমি তো ইয়াত দেখিছো ই লেটাৰটো নাই সো এটো কাৰণে অপচন ডি টো কাৰেক্ট হৈ গল নেক্সট আৰু এটা ৰাখিছো এটো কৰি চাওক এগ্ৰিকালচাৰ শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি হদিছে which of the following with the word agriculture cannot form words তো এগ্ৰিকালচাৰত কি কি আছে এইগিটাৰে কোনটো বনাব নোৱাৰি তো এটো যদি আমি চাওঁ এটো প্ৰথমটোৱে কাৰেক্ট হ'ব কাৰণ ক্লাইমেটত যেটো এম আছে চাওক সেই এম টো থকাৰ কাৰণে এগ্ৰিকালচাৰৰ পৰা বনাব নোৱাৰি কাৰণ এগ্ৰিকালচাৰত এম টো নাই বাকি লেটো বনাব পাৰিম গ্ৰেটো পাৰিম আৰু ইৰেটো পাৰিম হলনে বুজি পাইছে চাগে একদমই সিম্পল কোৱেশ্চন হয় ইমান টান কোৱেশ্চন নহয় তো নেক্সট কোৱেশ্চনটো চাওঁ ইয়াত কি দিছে অভিধান অনুসৰি তলৰ শব্দবোৰ ক্ৰম সজোৱা বুলি কৈছে arrange the following words in order to according to the dictionary অৰ্ডাৰত সজাব কৈছে আৰু এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো আহে পৰীক্ষাত তো এই ওয়ার্ড সাইটত যদি আমি চাওঁ এটা দিছে একুয়াস এটা একুয়াৰিয়াম এটা একুইলিন আৰু এটা একুৱেটিক এই গুটেই কিটা চাওক প্ৰথমতে AQU আছে তো এটো চাবলগীয়া কোনো কথাই নাই চাৰিওটাতে AQU আছে তাৰ পিছৰটোহে আমি এতিয়া চাই যাম তো ইয়াত আছে ই ইয়াত আছে আই ইয়াত আছে এ আৰু ইয়াতো আছে এ হল তো আমি ই আৰু আই টোক বাদ দিলো বাকি এ দুইটাতে আছে ন তো এই হন দুটাৰ ভিতৰত একুৰিয়াম আৰু একুৱেটিকৰ ভিতৰত কোনবা এটা প্ৰথমত আহিব আৰু কোনবা এটা সেকেন্ডত আহিব তেতে দুইটাতে যেহেতু আছে তাৰ পিছৰ ওয়ার্ড আমি লেটাৰটো লৈ যাম তো ইয়াত একুৰিয়ামত এৰ পিছত আছে আৰ আৰু ইয়াত আছে টি এতিয়া আৰ আৰু টিৰ ভিতৰত চাওক প্ৰথমতে কোনটো আহে তো আমি যদি চাওঁ প্ৰথমতে আহে আৰ টো সো এই কাৰণে একুৰিয়াম যেটো আছে ন হেতু এক মানে প্ৰথমতে আহি যাব তো একুৰিয়াম কিমান নম্বৰত আছে 2 নম্বৰত আছে তো এই 2 নম্বৰটো প্ৰথমতে আহি গল তাৰ পিছত একুৱেটিক আহিব মানে 2 পিছত 4 আহিব এতিয়া আমি যদি চাওঁ এই দুটা 1 আৰু 3
1 আৰু 3 ভিতৰত এটাত আছে ই এটাত আছে আই তো ই আগত আহে নে আই আগত আহে তো আমি যদি ডিকচনেৰীত চাবলৈ যাওঁ ইটো আগত আহে সো ই থকাটো হৈছে 1 নম্বৰত আৰু তাৰ পিছতে আই 3 নম্বৰত তো এইটো হৈ যাব আমাৰ শুদ্ধ অৰ্ডাৰ 2413 2413 কোনটো অপচন আছে সেইটো বাছি লওক তো এইটো অপচন চিত আছে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে চাগে সকলোৱে এইটো হৈছে ডিকচনেৰী অৰ্ডাৰ ঠিক আছে আৰু এনেকুৱা আমি ক্লাছ ৰেগুলাৰ বেচিছত দি আছো আপোনালোকে সেইকাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই এতিয়া আমি নেক্সট কুৱেশ্যনটো আগবাঢ়ো নেক্সট কুৱেশ্যনটো কি দিছে তলৰ কোনটো অভিধানৰ শেষত পোৱা যাব এইটো ডিকচনেৰী কুৱেশ্যনে হয় হুইচ অফ দ্য ফলোইং কেন বি ফাউণ্ড এট দ্য এণ্ড অফ এ ডিকচনেৰী এতিয়া আমি এই ৱৰ্ডকেইটা যদি ভালদৰে চাওঁ এটা দিছিল ফ্লুৰি এটা ফ্লুফি এটা ফ্লুৱেঞ্চি আৰু এটা ফ্লুৰেচেণ্ট এতিয়া যদি এই ৱৰ্ডকেইটাত গোটেইকেইটাতে চাওঁ FLU আছে FLU আছে চাৰিওটাতে তাৰ পিছৰকেইটাহে আমি এতিয়া চাম এটাত আছে R এটাত আছে F তাৰ পিছৰটোত E তাৰ পিছৰটোত আছে O এই R F E O এইকেইটাৰ ভিতৰত আটাইতকৈ লাষ্টত কোনটো আহে আটাইতকৈ লাষ্টত R আহে হয়নে নহয় সো এই অপচনটোৱে কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে R টো যেহেতু লাষ্টত আহে E F O আৰু R ৰ ভিতৰত R টো লাষ্টত আহে কাৰণে এইটোৱে কাৰেক্ট আনসাৰ হ'ল বুজি পালে পিছে আদালতৰ সৈতে ন্যায়ৰ সম্পৰ্ক যিদৰে আছে ঠিক তেনেকৈ বিদ্যালয় তলৰ কোনটোৰ লগত জড়িত তো আদালতৰ সৈতে ন্যায়ৰ সম্পৰ্ক কেনেদৰে আছে ঠিক তেনেদৰে বিদ্যালয়ৰ সৈতে কোনটো সম্পৰ্ক থাকিব শিক্ষক হ'ব নে শিক্ষা হ'ব নে ছাত্ৰ হ'ব নে শ্ৰেণী হ'ব এতিয়া আমি যদি ভালদৰে চাওঁ আদালতৰ সৈতে ন্যায় কেনেদৰে জড়িত হৈ আছে তো আমি যদি ভালদৰে চাওঁ আদালতত ন্যায় প্ৰদান কৰা হয় হয়নে নহয় কোৰ্টত ন্যায় দিয়া হয় তো সেইমতে আমাৰ বিদ্যালয়ত কি প্ৰদান কৰা হয় তো আমি যদি চাওঁ বিদ্যালয়ত শিক্ষা প্ৰদান কৰা হয় বা শিক্ষা দান কৰা হয় তো ইয়াৰে অপচন বিটো হৈ যাব কাৰেক্ট এনসাৰ বুজি পাইছে আদালতৰ সৈতে যদি ন্যায়টো সম্পৰ্ক হৈ আছে ঠিক সেই সম্পৰ্কতে বিদ্যালয়টো শিক্ষাৰ সৈতে জড়িত হৈ থাকিব ঠিক আছে নেক্সট কুৱেশ্যন বাচন বৰ্তনৰ সৈতে চামুচৰ সম্পৰ্ক আছে গতিকে কেলেণ্ডাৰৰ সৈতে কাৰ সম্পৰ্ক আছে এতিয়া চাওক বাচন বৰ্তনৰ সৈতে চামুচটো কিদৰে জড়িত হৈ আছে বা কেনেকৈ সম্পৰ্ক আছে ইহঁতৰ মাজত তো বাচন বৰ্তনৰ ভিতৰতে এটা চামুচ হয় হয়নে নহয় যে চামুচটো এটা বাচন বৰ্তনৰ ক'ব লাগিব আমি ঠিক কেলেণ্ডাৰৰ ভিতৰত কি আছে চাওক কেলেণ্ডাৰৰ ভিতৰতো সময় নাচাওঁ আমি ছপা কৰাও নাথাকিব কাগজটো এইটোতো থাকিবই কাৰণ কথা নাই কেলেণ্ডাৰখন বনাবলৈ কাগজ লাগিব কিন্তু মেইনলি আমি কেলেণ্ডাৰখন কিহৰ কাৰণে চাওঁ তাৰিখ চাবৰ কাৰণে চাওঁ বা বাৰ চাবৰ কাৰণে চাওঁ তো ইয়াৰে অপচন ডিটো হৈ যাব কাৰেক্ট এনসাৰ ঠিক আছে বাচন বৰ্তনৰ সৈতে চামুচ যেনেকৈ সম্পৰ্কত আছে ঠিক তেনেকৈ কেলেণ্ডাৰৰ সৈতে সম্পৰ্ক আছে তাৰিখৰ বুজি পাইছে খেলিমেলি নহয় চাগে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে ঠিক আছে APSC গ্ৰেড 4 হওক বা ADRE গ্ৰেড 4 হওক এইবিলাক কুৱেশ্যন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব সেইকাৰণে ভালকৈ চাই যাব তো নেক্সট আৰু এটা চাওক গজ যদি দূৰত্ব হয় তেতিয়াহ'লে ঘড়ী কি হ'ব ঠিক আছে গজৰ সম্পৰ্ক যদি দূৰত্বৰ সৈতে আছে ঘড়ীৰ সম্পৰ্ক কাৰ সৈতে থাকিব দৈৰ্ঘ্য নে ক্ৰছ ৰোড নে গভীৰতা নে সময় এতিয়া চাওক গজ হৈছে এটা দূৰত্বৰ একক বা দূৰত্ব জুখিব পাৰোঁ আমি ঠিক আছে গজত আমি দূৰত্ব জুখোঁ এতিয়া ঘড়ীত আমি কি জুখোঁ ঘড়ীত আমি কি চাওঁ বা কি জুখোঁ হয়নে ঘড়ীটো দৈৰ্ঘ্য নোজোখোঁ ক্ৰছ ৰোড নহয় গভীৰতাও নহয় ঘড়ীৰে গভীৰতা নোজোখোঁ ঘড়ীৰে আমি কি চাওঁ সময় চাওঁ অপচন ডিটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হয়নে নহয় ঘড়ীত আমি কি চাওঁ সময় চাওঁ হৈ গ'ল নেক্সটটো চাওক এতিয়া মূৰ্তি যদি মূৰ্তিকাৰ হয় কাপোৰ কি হ'ব মূৰ্তি যদি মূৰ্তিকাৰৰ সৈতে জড়িত হৈ আছে বা সম্পৰ্কিত আছে তেতিয়াহ'লে কাপোৰটো তলৰ কাৰ সৈতে সম্পৰ্কিত হ'ব মিস্ত্ৰী মিঠাই দৰ্জী নে ডাক্তৰ তো আমি জানো মূৰ্তি কোনে বনায় মূৰ্তিকাৰে বনায় তো কাপোৰ যদি আমি চাওঁ কোনে বনায় এইকেইজনৰ ভিতৰত মিস্ত্ৰীয়ে নবনায় মিঠাই নহয় ডক্তৰেও নবনায় তো দৰ্জী হৈ যাব ইয়াতে কাৰেক্ট এনসাৰ হয়নে নহয় কাপোৰ দৰ্জীয়ে চিলায় ঠিক আছে কাপোৰ দৰ্জীয়ে চিলায় বা কাপোৰ বনায় বুলি আমি ক'ব পাৰোঁ হৈ গ'ল এইটোৱে হয় নেক্সটটো চাওক তেতিয়া এতিয়া এইটো এটা এনালজি কুৱেশ্যন দিছে MLO তো যদি 121114 হয় তেতিয়াহ'লে QJL টো কি হ'ব তো এইবিলাক কুৱেশ্যনহে চবতকৈ বেছি ইম্পৰ্টেণ্ট আগৰকেইটাও ইম্পৰ্টেণ্ট হয় কিন্তু সেইবিলাক নাহিলেও এনে ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিবই কাৰণ এইটো কমন হয় মানে আপোনালোকৰ ADRE হওক SSC হওক RRB হওক APSC গ্ৰেড 4 সকলোতে এইবিলাক কুৱেশ্যন আহে মানে কম বেছি পৰিমাণে এনে ধৰণৰ প্ৰশ্ন ইজি আৰু হাৰ্ড লেভেলত চবতে আহিব মানে তো এইবিলাক কুৱেশ্যন সেইকাৰণে ভালকৈ চোৱাটো দৰকাৰ আমি যদি ইয়াতে চাওঁ
MLO হয়নে MLO টোক কেনেকৈ লিখিছে 1 2 1 1 1 4 হিচাপে লিখিছে হল আৰু আমি যদি MLO ইয়াত এলফাবেটিক্যাল অৰ্ডাৰত সজাবলৈ যাওঁ এলফাবেটিক্যাল অৰ্ডাৰত মানে M টো কেই নম্বৰত আহে M টো যদি আমি চাওঁ 13 নম্বৰত আহে L টো যদি আমি চাওঁ কেই নম্বৰত আহে L টো আহে 12 নম্বৰত আৰু O আহে 15 নম্বৰত হল 13 12 আৰু 15 আৰু যেটো নাম্বাৰ লিখা আছে হেতু চাওক 13 ৰ পৰা 1 মাইনাস কৰি লিখিছে 12 12 ৰ পৰা 1 মাইনাস কৰি লিখিছে 11 আৰু 15 ৰ পৰা 1 মাইনাস কৰি লিখিছে 14 হয়নে তেতিয়া আমাৰ যেটো নাম্বাৰ হেতু পাও 1 2 1 1 1 4 হল মানে আমি প্ৰথমতে MLO টোক MLO যে দেখিছে ইয়াক এলফাবেটিক্যাল অৰ্ডাৰত সজালো সজাই পিনে হিহঁতৰ পৰা এক এক নাম্বাৰ এটা মাইনাস কৰি দিলো তেতিয়াহে আমি এই সংখ্যাটো পাইছোগে 1 2 1 1 1 4 ঠিক এতিয়া আমি Q J L টোকো সেম মেথডত সজাম বা সেম প্যাটাৰ্ণত সজাম Q J L হল তো Q টো আমি যদি চাওঁ এলফাবেটিক্যাল অৰ্ডাৰত প্ৰথমতে সজাব লাগিব Q টো আহে 17 নম্বৰত J টো যদি আমি চাওঁ J টো আহে 10 নম্বৰত আৰু L টো পাই থৈছো L টো আহে 12 নম্বৰত হৈ গল 17 10 আৰু 12 এতিয়া গুটেই কিটাৰ পৰা এক এক এটা মাইনাস কৰি দিম ঠিক আছে গুটেই কিটাৰ পৰা এক কে মাইনাস কৰি দিম তো 17 ৰ পৰা এক গলে হৈ যাব 16 10 ৰ পৰা এক গুছি গলে এটো 9 হ'ব কিন্তু আমি এটো 9 বুলি নিলিখো 09 বুলি লিখিম কাৰণ অপচন ডাইৰেক্টলি 9 নাথাকিব 09 বুলিয়ে থাকিব তাৰ পিছতে আমি যদি চাওঁ 12 ৰ পৰা 1 মাইনাস কৰিলে হৈ যাব 11 11 হল তো এটো আমাৰ আনসাৰটো হ'ব লাগে 160911 তো এটো এটা কোনটো অপচন আছে আমি বিচাৰিম 160911 অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট আনসার বুজি পাইছে অপচন বি টো হৈ গল কারেক্ট এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন তোলে এটো সঁচাই ক্লিয়াৰ হৈছে সকলোৰে তো নেক্সট তো চাও নেক্সট তো এটা নাম্বাৰ এনালজি হয় 16 টো যদি 34 ৰ সৈতে সম্পৰ্কিত হয় বা জড়িত হয় তেতিয়াহলে 11 টো কি হ'ব ঠিক আছে বা 16 ৰ পৰা আমি যদি 34 জেনেকে বনাইছো ঠিক একেটা প্যাটাৰ্ন ফলো কৰি আমি 11 ৰ পৰা সেই নাম্বাৰটো উলিয়ামগে ঠিক আছে এতিয়া আমি এবাৰ ভালকে চাব লাগিব যে 16 ৰ পৰা 34 টো হৈছে কেনেকে বা 16 ৰ লগত কি কৰিলে 34 হয়গে আমি এবাৰ ভালকে যদি চাওঁ 16 ৰ লগত যদি 2 পূৰণ কৰো চাওক 16 ৰ লগত যদি 2 পূৰণ কৰে তেতিয়া কিমান হয় 32 হয় হয়নে নহয় 32 হয় আৰু তাৰ লগত যদি 2 এটা যোগ কৰি তেতিয়া 34 হ'ব হলনে নহল মানে আমি কি কৰিছো 16 ৰ লগত 2 পূৰণ কৰি তাৰ লগত 2 এটা যোগ কৰি দিছো তেতিয়া কি পালোগে আমি 34 পালোগে ঠিক একেদৰে আমি 11 ৰ লগত কৰি চাওঁ 11 ৰ লগত কৰি চাওঁ 11 ৰ লগত যদি 2 পূৰণ কৰো আৰু তাৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া কিমান হ'ব 11 দুগুণ হলগে 22 22 ৰ লগত 2 যোগ কৰিলে এটো হৈ যাবগে 24 হল কিমান হ'ব 24 হ'ব তো ইয়াৰে ভিতৰত কোনটো অপচন শুদ্ধ হ'ব লাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ এটোই হয় সিম্পল এনালজি হয় তো এটো আপোনালোকে ইমান টান ভাবি নাথাকিব এটো বাৰু অলপ বেসিক হয় কাৰণ আৰু যেটো আপোনালোকৰ সিলেবাস আছে এটো ক্লাস 8 লেভেললৈকে থাকিব এপিএসসি গ্ৰেড 4 ত তো ইমান টানো নাহেগে আপোনালোকে যদি ভাবি আছে বহুত টান না আহিব ইমানো টান নাহে কিন্তু এইখিনিতে আপোনালোকৰ কম্পিটিশন হৈ যাব বহুত ক্যান্ডিডেট এপ্লাই কৰিব ন আৰু পোষ্ট একেবাৰে কম আছে সো এটা কোৱেশ্চন যদি আপোনালোকে ভুল কৰে আপোনালোকৰ বহুত নেগেটিভ পইণ্ট আহি যাব এটা কোৱেশ্চন যদি ভুল কৰে তেতিয়াও আপোনালোকৰ সিলেকশনটো নহব পাৰে 0.1 নম্বৰৰ কাৰণে আপোনালোকে থাকি যাব পাৰে সো এই কাৰণে প্ৰতিটো কোৱেশ্চন বা প্ৰতিটো মেথডে আপোনালোকে জানি থোৱাটো ভাল ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাওক নেক্সটটো এটা word analogy বুলি আমি ক'ব লাগিব বা এটা letter related analogy হয় কি দিছে DQPVE এটোৰ পৰা যদি CROWD বনাইছে তেতিয়া হলে সেম প্যাটাৰ্ন ফলো কৰি আমি INVRF টোক বনাব লাগিব তো কোনটো হ'ব এই চাৰিটা অপচনৰ ভিতৰত কোনটো আমি বনাব পাৰিম তো আমি প্ৰথমতে প্যাটাৰ্নটো ফলো কৰিব লাগিব যে কি প্যাটাৰ্নত এটো হৈছে DQPVE ৰ পৰা CROWD কেনেকে হৈছে সেই প্যাটাৰ্নটো আমি প্ৰথমতে উলিয়াম তো আমি যদি চাওঁ DQPVE হল আৰু তাৰ পৰা কি হৈছে CROWD হৈছে তো এটা কথা ভালকে মন কৰিব ডিৰ পৰা সি হৈছে মানে কি হৈছে ইয়াত -1 হৈছে চাওক ভালকে একঘাত কমি গৈছে না তাৰপিছত কিউৰ পৰা r হৈছে কি +1 হৈছে চাওক PQR এটো r +1 হৈছে না তাৰপৰ কিউৰ পৰা আকৌ o হৈছে ইয়াত -1 হৈছে ভালকে চাব ইয়াত -1 হৈছে তাৰ পিছত যদি v ৰ পৰা w চাও v ৰ পৰা w তো ইয়াতো +1 হৈছে আৰু e ৰ পৰা যদি আমি d চাও ইয়াত -1 হৈছে এতিয়া প্যাটাৰ্নটো ভালকে চাও প্ৰথমতে -1 তাৰ পিছত +1 আকৌ -1 আকৌ +1 তাৰ পিছত আকৌ -1 তো এইটো প্যাটাৰ্ন ফলো কৰিছে -1 +1 -1 +1
সেম প্যাটাৰ্ণটো আমি ফলো কৰিম বা সেম প্যাটাৰ্ণত আমি INVRF টো উলিয়াম INVRF ঠিক আছে INVRF এতিয়া I ৰ লগত প্ৰথমতে -1 কৰিম n ৰ লগত +1 v ৰ লগত -1 r ৰ লগত +1 f ৰ লগত -1 হৈ যাব তেতিয়া তো I ৰ পৰা যদি আমি এক হাত কমাই দিও মানে 1 মাইনাস কৰি দিও তেতিয়া এটো h হ'ব n ৰ লগত যদি 1 প্লাস কৰি দিও এটো o হ'ব v ৰ পৰা যদি 1 মাইনাস কৰি দিও তেতিয়া এটো u হ'ব r ৰ লগত যদি 1 প্লাস কৰো এটো s হ'ব আৰু f ৰ পৰা -1 কৰিলে এটো হৈ যাব e ঠিক আছে তো আমাৰ আনসাৰটো যেটো ওলাব লাগে হেতু হৈছে এটো HOUSE হাউস ঠিক আছে এটা এটো অপচনত বিচাৰিম কোনটো অপচন আছে HOUSE অপচন ডি টো আছে সক অপচন ডি টো হৈ যাব কারেক্ট আনসাৰ বুজি পাইছে খেলিমিল নাই ক্লিয়াৰ হৈছে চাগে সকলোৰে এনে ধৰণে আমি এনে ধৰণৰ এনালজি কোৱেশ্চনবোৰ সলভ কৰিব পাৰো তো এতিয়া নেক্সট কোৱেশ্চনটো চাওক নেক্সট কোৱেশ্চন দিছে তলৰ শব্দবোৰৰ পৰা অমিলটো বিচাৰি উলিওৱা এতিয়া এই কোৱেশ্চনটো কৰিবলৈ যাওঁতে অলপ কনফিউজন লাগে বা এটো অলপ আপোনালোকৰ খেলিমিল লাগি যায় যে কোনটো অমিল হ'ব দেখিবলৈ চাৰিটা অপচনে সেম নিচিনা লাগে তাৰ পৰা অমিলটো বাছিব দিয়ে তো হেতু হৈছে আপোনালোকৰ ইন্টেলিজেন্স যে কিমান আপোনালোকে ধৰিব পাৰিছে সেই চাৰিটা ওয়াৰ্ড আপোনালোকে কিমান ক্যাপচাৰ কৰিব পাৰিছে আৰু তাৰ পৰা কেনেকৈ সিলেক্ট কৰি উলিয়াব কোনটো আপোনালোকৰ অমিল তো সেই কাৰণে অলপ এটোত অলপ জেনাৰেল নলেজও থাকিব লাগিব সো প্ৰথমতে আমি এই কোৱেশ্চনটো যদি চাও কি দিছে বৰ্গ বৃত্ত আয়ত আৰু ত্ৰিভুজ হল বৰ্গ বৃত্ত আয়ত আৰু ত্ৰিভুজ তো মই অলপ ফিগাৰটো আকি দেখাবলৈ চেষ্টা কৰিছো এটা বৰ্গ চাওক চাৰিটা বাহু সমান থাকে হল না এটো বৰ্গ বৃত্তটো কেনেকুৱা থাকে বৃত্তটো গোল থাকে এনেকুৱা ধৰণৰ হল নে তাৰ পিছতে আয়তটো কেনেকুৱা থাকে এনেকুৱা ধৰণৰ থাকে আৰু ত্ৰিভুজটো এনেকুৱা তিনটা হেৰিও থাকে তো সকলোৱে জানেই মই জাস্ট এবাৰ দেখুৱাইছো কিন্তু কি জানি ফিগাৰ কিটা দেখিলে আপোনালোকৰ অমিলটো বিচাৰিব পাৰে তো ইয়াতে আমি যদি চাও এই চাৰিটা ফিগাৰৰ পৰা তিনটা ফিগাৰ অলপ মিল আছে যেনেকৈ ধৰক বৰ্গটো আয়তটো আৰু ত্ৰিভুজটো কাৰণ এইকিটা বাহুৰে গঠিত হয় বৰ্গটো চাৰিটা বাহুৰে আয়তটো চাৰিটা বাহুৰে ত্ৰিভুজটো তিনটা বাহুৰে গঠিত কিন্তু বৃত্তটো কোনো বাহু নাই তাত আমি যদি চাবলৈ যাওঁ বৃত্তৰ কোনো বাহু নাই তো সেই কাৰণে ইয়াৰ পৰা অপচন বি টো কারেক্ট আনসাৰ হ'ব আমি যদি এই চাৰিটাৰ পৰা অমিলটো বাছিবলৈ যাওঁ বৃত্তটো অমিল হ'ব বুজি পাইছে চাগে নেক্সট আৰু এটা চাওক নেক্সট কোৱেশ্চনটো ইয়াত দিছে চাৰিটাৰ পৰা অমিলটো বাছিব লাগে মিজোৰাম সিকিম কোহিমা আৰু মণিপুৰ তো এই চাৰিটা জাগাৰ নাম হয় হয়নে নহয় চাৰিটা জাগাৰ নাম হয় বা ঠাইৰ নাম হয় কিন্তু তাৰ মাজতো আমি এটা ইয়াত অমিল বিচাৰি পাম যদি আমি ভালদৰে চাওঁ তো ভালদৰে যদি আমি চাওঁ মিজোৰাম সিকিম আৰু মণিপুৰ এই তিনিওখন চাওক এই তিনিওখন ৰাজ্যৰ নাম হয় নৰ্থ ইষ্টৰ ৰাজ্যৰ নাম কিন্তু কোহিমাটো নৰ্থ ইষ্টৰ এখন ৰাজ্য নহয় ই এখন ৰাজধানীহে সো ইয়াৰ কাৰণে অপচন সি টো হৈ যাব কারেক্ট আনসাৰ এই চাৰিটাৰ পৰা কোহিমাটো হৈছে অমিল বুজি পাইছে বাকি মিজোৰাম সিকিম আৰু মণিপুৰ এই তিনিওখনে নৰ্থ ইষ্টৰ এখন ৰাজ্য হয় কিন্তু কোহিমাখন ৰাজ্য নহয় এখন ৰাজধানী হয় বুজি পাইছে নেক্সট তো চাওক তেতিয়া আৰু এটা কোৱেশ্চন ৰাখিছো এই কোৱেশ্চনটো চাওকচোন বিলাহী আলু গাজৰ আৰু পিয়াজ এই চাৰিটাৰ পৰা অমিলটো কোনটো হ'ব বিলাহী আলু গাজৰ আৰু পিয়াজ তো ইয়াতে যদি আপোনালোকে প্ৰথমতে দেখে বা যদি চাই গুটেই গিটাই শাক-পাচলি নাম দিয়া আছে তো কেনেকৈ অমিলটো উলিয়াব হয়নে তো আপোনালোকৰ কনফিউজন লাগি যাব তেতিয়া আমি আৰু অলপ ভালদৰে ধ্যান দিম চাব আলু গাজৰ আৰু পিয়াজ এই তিনিওটাই মাটিৰ তলত হয় চাবচোন আলু মাটিৰ তলত হোৱা এবিধ শাক-পাচলি হয় গাজৰো পিয়াজো কিন্তু বিলাহীটো মাটিৰ ওপৰত হয় তো হেতু হিচাপত আমি ইয়াতে আমাৰ কোৱেশ্চনটো বনাইছে সেইকাৰণে অপচন এ টো হৈ যাব ইয়াতে কারেক্ট আনসাৰ এই চাৰিটাৰ পৰা বিলাহীটো অমিল হৈছে বুজি পালে বাকি যদি চাবলৈ যাওঁ চাৰিটাই শাক-পাচলি হয় কিন্তু বাকি তিনটা আলু গাজৰ আৰু পিয়াজটো মাটিৰ তলত হয় কিন্তু বিলাহীটো মাটিৰ ওপৰত হয় সো সেইকাৰণে অমিল হ'ল বুজি পালে চাগে তো এনে ধৰণৰ কোৱেশ্চনবোৰ আমি সলভ কৰিব পাৰিম এতিয়া পৰীক্ষাত যদি আহে আৰু আজি ভিডিওত আমি একেটা চালু কোৱেশ্চন যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি পিডিএফ খিনি লাগে তেতিয়া হলে আমাক মেছেজ কৰিব এটো নম্বৰ হয় আমাৰ 8133840965 এই নম্বৰটোতে মেছেজ কৰি দিব হোৱাটছআপত আপোনালোকে হোৱাটছআপতে মেছেজ কৰিব কল নকৰিব কল নাহে তো মেছেজ কৰি 79 টকা এটা পেমেন্ট কৰিলে পিডিএফ খিনি আমি সেন্ড কৰি দিম ধন্যবাদ